আজি মোৰ লগত হাজাৰ হাজাৰ মানুহে মানে সমষ্টিৰ চুকে কোণে সব ঠাইৰ পৰা আহিলে আৰু ৰেলী কৰি পেলাই মোক সহযোগ দিলে আৰু মই ভাবোঁ মানে ইমান যদি মৰম পায় ইমান যদি চবে থাকে তো নিশ্চিতভাৱে তামোলপুৰৰ ৰাইজক সেৱা কৰাৰ নিশ্চয় সৌভাগ্য হ'ব। নিৰ্বাচনত চবে নামিব আৰু এটা পাৰ্টীয়ে আনটো পাৰ্টীৰ বিপক্ষে থিয় হোৱাৰ নিচিনাই হ'ব। এইটো আমাৰ ডেমক্ৰেচিৰ এটা সৌন্দৰ্য যে আমি চবে মানে নিৰ্বাচন খেলিব পাৰে। অকল ৰাজনৈতিক দল নহয়, সাংবাদিক বন্ধুসকলেও যদি ইচ্ছা কৰে আৰু এদিন আছে আমাৰ নমিনেশ্যন দিয়াৰ 23 তাৰিখে নমিনেশ্যন দিব পাৰে। এই নিৰ্বাচনত আমি যি ভোটদান কৰিম ইয়াৰ দ্বাৰাই আমাৰ ভৱিষ্যতটো নিৰ্ণয় হ'ব যে উন্নয়ন বা বিভিন্ন ধৰণৰ মানে দেশখনৰ প্ৰগতি কেনেকুৱা হ'ব। সেইকাৰণে নিৰ্বাচন চবেই মানে গুৰুত্ব সহকাৰে ল'ব লাগে, বিচাৰ বিবেচনা কৰি ভোটদান কৰিব লাগে আৰু সকলোৱে ভোট দিব লাগে, কাৰণ আমি ভাৰতীয়।